নমস্কাৰ মই মুজিত বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মোবাইল ব্যৱহাৰ কৰিলে সাৱধান। দেশবাসীক পুনৰ মাধমাৰ ফুটাবলৈ সাজু হৈছে টেলিকম কোম্পানীসমূহ। আপোনাৰ মোবাইল ৰিচাৰ্জত আৰু অধিক ধন ভৰিবলৈ সাজু হওক আপুনি। অচিৰে দেশত আকৌ বাঢ়িব পাৰে মোবাইল ৰিচাৰ্জ প্লেনৰ মূল্য। এবছৰৰ পিছত পুনৰ মোবাইল ৰিচাৰ্জ প্লেনৰ মূল্য বঢ়াবলৈ যোজা চলাইছে দেশৰ টেলিকম কোম্পানীসমূহে। সাধাৰণ জনতাৰ ওপৰত আন এক মাধমাৰ। মোবাইল ৰিচাৰ্জ প্লেনত পুনৰ অধিক ধন ভৰিবলগীয়া হ'ব পাৰে আপুনি। আকৌ ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে দেশৰ টেলিকম কোম্পানীসমূহে। 10ৰ পৰা 12% পৰ্যন্ত মোবাইল ৰিচাৰ্জৰ মূল্য বৃদ্ধি পাব বুলি খবৰ ওলাইছে। আৰু অভূতপূৰ্বভাৱে গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ বাবে এই মহঙা হ'ব মোবাইল ৰিচাৰ্জ। মোবাইল ৰিচাৰ্জ বৃদ্ধিৰ অন্যতম কাৰণ হৈছে অভূতপূৰ্ব গ্ৰাহকৰ সঁহাৰি। অভূতপূৰ্বভাৱে দেশত বৃদ্ধি পাইছে মোবাইল ব্যৱহাৰকাৰী সংখ্যা। ইয়াৰ পূৰ্বে যোৱা বছৰৰ জুলাই মাহত বাঢ়িছিল মোবাইল ৰিচাৰ্জ প্লেনৰ মূল্য। আৰু চলিত বছৰৰ মে মাহত অভিলেখ ৰচি ৭৪ লাখ নতুন গ্ৰাহকে লৈছে সংযোগ। নতুন গ্ৰাহকৰ এই সংখ্যা যোৱা 29 মাহৰ ভিতৰতে সৰ্বাধিক। অৱশ্যে এই পৰ্যন্ত কোনো টেলিকম কোম্পানীয়ে নিশ্চিত কৰা নাই এই তথ্য। আৰু এবছৰৰ পিছত পুনৰ মোবাইল ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধিৰ খবৰক লৈ এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা ভগৱান নহয়, তেওঁ এজন জনপ্ৰতিনিধিহে। আৰু অসমৰ ইতিহাসত সৰ্বকালৰ অহংকাৰী মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ বাবেই 2026ত শোচনীয় পৰাজয় হ'ব বিজেপিৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ টিএমচিৰ নেত্ৰী সুস্মিতা দেৱৰ। হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ বাবেই 2026ত শোচনীয় পৰাজয় হ'ব বিজেপিৰ। অসমৰ ইতিহাসত সৰ্বকালৰ অহংকাৰী মুখ্যমন্ত্ৰীজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ভগৱান নহয়, তেখেত মাথো এজন জনপ্ৰতিনিধিহে। উত্তৰ পূবৰ সমস্যাক লৈ লিখা চিঠিৰ উত্তৰ নিদিয়ে মুখ্যমন্ত্ৰীয়ে। আৰু অহংকাৰত মত্ত মুখ্যমন্ত্ৰীৰ বাবেই চিঠিৰ উত্তৰ নিদিয়ে ৰাজ্যৰ মুখ্য সচিবেও। চুবুৰীয়া ৰাজ্যৰ প্ৰতি প্ৰটকল নামানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ টিএমচিৰ নেত্ৰী সুস্মিতা দেৱৰ। পৰৱৰ্তী খবৰ, NRCত নাম থাকিলেও অসমত থাকিব নোৱাৰিব। NRCত নাম থাকিলেও বিদেশী হ'লে বহিষ্কাৰ হ'বই। NRCত নাম থাকিলে বিদেশী স্বদেশী হৈ নাযায়। ৰাজ্যজুৰি চলা উচ্ছেদৰ মাজতে অবৈধ নাগৰিকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ মন্তব্য। NRCত নাম থাকিলেও বিদেশী হ'লে বহিষ্কাৰ কৰা হ'ব। বিদেশী বহিষ্কাৰক লৈ এইবাৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে বিদেশী বহিষ্কাৰ আৰু NRCৰ মাজত সম্পৰ্ক নাই। বিদেশী বহিষ্কাৰ আৰু NRC সম্পূৰ্ণ বেলেগ বস্তু। NRCত নাম সোমালেই বিদেশী স্বদেশী হৈ নাযায়। NRCত নাম থাকিলেও বিদেশী হ'লে বহিষ্কাৰ কৰা হ'ব। বিদেশীক খেদি দিয়াৰ অধিকাৰ মহামান্য উচ্চতম ন্যায়ালয়ে দিছে। এয়া আইনৰ বিৰুদ্ধে কথা নহয়। বিদেশী হ'লে বহিষ্কাৰ কৰা হ'বই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। গৰমৰ বন্ধৰ বাবে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়োজন কৰা হৈছে গুৱাহাটী শিশু মহোৎসৱ। 10ৰ পৰা 20 জুলাইলৈকে চান্দমাৰীত অনুষ্ঠিত হ'ব এই মহোৎসৱ কৰ্মশালা। গ্ৰন্থমেলাৰ লগতে বিভিন্ন শিক্ষা সংস্কৃতিমূলক কাৰ্যসূচী পালন কৰা হ'ব এই সময়ছোৱাত। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যপন্থা হাতত লৈছে ৰাজ্যৰ শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ, বাংলাদেশী খেদিবলৈ অসমীয়াই জীৱন দিছিল, এতিয়া কঠীয়া কেইডাল কিয় দিব নোৱাৰি। গুণগুণ চেতিয়াৰ কঠীয়াতলীত বুলডোজাৰ চলা প্ৰসংগত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয় যে 350 ঘৰ বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ ঘৰত খুন্দা লাগিলে সেয়া সহ্য কৰিব লাগিব। বাংলাদেশী খেদিবলৈ অসমীয়াই জীৱন দিছিল, এতিয়া কঠীয়া কেইডাল কিয় দিব নোৱাৰিম।
গুণগুণ চেতিয়াৰ কঠীয়াতলিত বুলডোজাৰ চলা প্ৰসংগত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কৰিমগঞ্জ, শিলচৰ, ধুবুৰীৰ লোক গৈ লখিমপুৰত বেদখল চলাইছিল। লখিমপুৰৰ ৰাইজৰ স্বতন্ত্ৰতা ৰাখিবলৈ আমি উচ্ছেদ চলাইছোঁ। আমি কোনো গুণগুণ চেতিয়াৰ ওপৰত বুলডোজাৰ চলোৱা নাই। 350 ঘৰ বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ ঘৰত খুন্দা লাগিলে সেয়া সহ্য কৰিব লাগিব। গুণগুণ চেতিয়াৰ নামত বাংলাদেশীক সংৰক্ষণ কৰিব বিচাৰিছে একাংশই। সেইসকলৰ উদ্দেশ্য এই উচ্ছেদ বন্ধ কৰা, কিন্তু বাংলাদেশী খেদিবলৈ চলিয়ে থাকিব উচ্ছেদ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মুকলি হ'ল ৰাজ্য চৰকাৰৰ ট্ৰেন্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ পৰ্টেল। TDR অৰ্থাৎ ট্ৰেন্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ পৰ্টেলৰ জৰিয়তে এতিয়াৰ পৰা সহজ হ'ব মাটি কিনা বেচা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ষ্টাফ কলেজত মুকলি কৰিলে এই পৰ্টেলটো। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অহা 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত আমি অৰুণোদয় তৃতীয় ঘোষণা কৰিম। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে 8জনকৈ লোকৰ, লগতে গুৰুতৰভাৱে আহত হৈছে 20জনৰো অধিক লোক। পাঞ্জাৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত 8জন লোকৰ কৰুণ মৃত্যু হৈছে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 20জনতকৈও অধিক লোক। বিপৰীত দিশৰ পৰা অহা বাহনৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আৰু এই দুৰ্ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ। স্থানীয় লোকে তাৎক্ষণিকভাৱে আৰম্ভ কৰে উদ্ধাৰ অভিযান। আৰু দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। পাঞ্জাৱৰ হোছিয়াৰপুৰত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে ভাৰতৰ শীৰ্ষ 10গৰাকী ধনী ব্যক্তিৰ তালিকা। আৰু এই তালিকাৰ শীৰ্ষত মুকেশ আম্বানী। ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে। একে সময়তে ভাৰতত আৰবপতিৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ফৰ্বছ আলোচনীয়ে ভাৰতৰ শীৰ্ষ 10জন ধনী লোকৰ তালিকা প্ৰকাশ কৰিছে। আৰু আলোচনীখনৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান 205গৰাকী আৰবপতি আছে। আৰু সৰ্বাধিক আৰবপতি থকা দেশৰ তালিকাত ভাৰতৰ আগত আমেৰিকা আৰু চীন। গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী ধাৰাবাহিকভাৱে এই তালিকাৰ শীৰ্ষত আছে। তেওঁৰ সম্পত্তি $116 বিলিয়ন, যি ভাৰতীয় টকাৰ হিচাপত প্ৰায় 9.5 লাখ কোটি টকা। মুকেশ আম্বানী কেৱল ভাৰতৰে নহয়, এছিয়াৰো ধনী ব্যক্তি। এই তালিকাৰ দ্বিতীয় স্থানত আছে আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানী। আৰু এই তালিকাত শেহতীয়াকৈ সংযোজিত হৈছে নতুন নাম। ফৰ্বছৰ ভাৰতৰ শীৰ্ষ 10গৰাকী ধনী লোকৰ তালিকাত নতুন নামৰ সংযোজন কৰা হৈছে। DLF গ্ৰুপৰ অধ্যক্ষ কুশল পাল সিঙৰ নাম ফৰ্বছৰ তালিকাত 10 নম্বৰত আছে। কুশল পাল সিঙৰ সম্পত্তিৰ পৰিমাণ হৈছে $18.1 বিলিয়ন। দেশৰ শীৰ্ষ 10জন ধনী লোকৰ তালিকা চাওঁ আহক। দেশৰ শীৰ্ষ ধনী লোকৰ তালিকাত কোনে কিমান নম্বৰ স্থান লাভ কৰিছে চাওঁ আহক। এই তালিকাৰ শীৰ্ষত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আছে। তেওঁৰ সম্পত্তি হৈছে $116 বিলিয়ন, যি ভাৰতীয় টকাত প্ৰায় 9.5 লাখ কোটি টকা। মুকেশ আম্বানী কেৱল ভাৰতৰে নহয়, এছিয়াৰো ধনী ব্যক্তি। আৰু বিশ্বৰ ভিতৰতে ধনী ব্যক্তিৰ ভিতৰত তেওঁ আছে 15 নম্বৰ স্থানত। ফৰ্বছৰ তালিকাত দ্বিতীয় স্থানত আছে গৌতম আদানী। গৌতম আদানী আদানী গোটৰ অধ্যক্ষ। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে $67 বিলিয়ন। আৰু বিশ্বৰ ভিতৰতে 24 নম্বৰ স্থানত আছে গৌতম আদানী। আৰু এই তালিকাত HCL এণ্টাৰপ্ৰাইজৰ শিৱ নাদাৰৰ নাম 3 নম্বৰত অন্তৰ্ভুক্ত হৈছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে $38 বিলিয়ন। আৰু শিৱ নাদাৰৰ বিশ্ব ৰেংক হৈছে 48 নম্বৰ। এই তালিকাৰ চতুৰ্থ স্থানত আছে OP জিন্দাল গ্ৰুপৰ সাবিত্ৰী জিন্দাল আৰু তেওঁৰ পৰিয়াল। তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণ
37.3 বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে আৰু তেওঁলোকৰ বিশ্ব ৰেংক হৈছে 49 নম্বৰ। আৰু এই তালিকাত ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰিজৰ দিলীপ সংঘবী পঞ্চম স্থানত আছে। তেওঁৰ বিশ্ব ৰেংকিং নম্বৰ হৈছে 77। দিলীপ সংঘবীৰ সম্পত্তিৰ পৰিমাণ হৈছে 26.4 বিলিয়ন ডলাৰ। আৰু এই তালিকাত 6 নম্বৰ স্থানত আছে ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ চাইৰাছ পুনাৱালা। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে 25.1 বিলিয়ন ডলাৰ। আৰু বিশ্বৰ ভিতৰতে 81 নম্বৰ স্থানত আছে চাইৰাছ পুনাৱালা। আৰু এই তালিকাত 7ম স্থানত আছে বিৰলা গ্ৰুপৰ কুমাৰ মংগলম বিৰলা। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে 22.2 বিলিয়ন ডলাৰ। আৰু তেওঁ বিশ্বৰ ভিতৰতে 95 নম্বৰ স্থানত আছে। আৰু এই তালিকাত 8ম স্থানত আছে মিত্তল গ্ৰুপৰ লক্ষ্মী মিত্তল। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে 18.7 বিলিয়ন ডলাৰ এই বুলি অনুমান কৰা হৈছে। আৰু বিশ্ব ৰেংকত 116 নম্বৰ স্থানত আছে মিত্তাল। লগতে ডি মাৰ্টৰ প্ৰতিষ্ঠাপক ৰাধাকৃষ্ণ দমনি এই তালিকাত 9 নম্বৰ স্থানত আছে আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে 18.3 বিলিয়ন ডলাৰ। আৰু বিশ্বৰ ভিতৰতে 122 নম্বৰ ধনী হৈছে দমনি। আৰু এই তালিকাত 10 নম্বৰ স্থানত আছে কুশল পাল সিং, যি DLF গ্ৰুপৰ অধ্যক্ষ। তেওঁৰ সম্পত্তিৰ পৰিমাণ 18.1 বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে আৰু তেওঁ বিশ্বৰ ভিতৰতে 124 নম্বৰ স্থানত আছে।